আপোনালোকে চিন্তা কৰক কংগ্ৰেছে আমাক 60 বছৰ শাসন কৰিছিলে কিন্তু আমাৰ বাগানৰ শ্ৰমিকসকলক মাটিৰ পট্টা এখন দিবলৈ সাহস কৰা নাছিল আজি বিজেপি দলে অহা মাহৰ 9 তাৰিখৰ পৰা মাটিৰ পট্টাৰ ফৰ্ম বিতৰণৰ কাম আৰম্ভ কৰিব যাতে আমাৰ বাগানৰ সমাজখনে মাটিৰ অধিকাৰ লাভ কৰিব পাৰে তেওঁলোকে আমাক কি দিছিলে ধুতি দিছিলে কম্বল দিছিলে বিজেপি চৰকাৰে আমাক কি দিছে 1.5 লাখ 2 লাখ ল'ৰা ছোৱালীক 1 টকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি দিছে শ্ৰদ্ধা ৰাইজ এটা সময়ত ডিব্ৰুগড়ৰ পৰা যোৰহাটলৈ ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ আমাক অহা যোৱা কৰিবলৈ 8 ঘণ্টা 7 ঘণ্টা সময় লাগিছিল মোদী ডাঙৰীয়াই আজি আমাক ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ নেশ্যনেল হাইৱে দিলে কেইটামান দিন আগতে তেখেতে কলিয়াবৰলৈ আহি কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ ফ্লাইঅভাৰৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ইয়াৰ ফলত লাভ কি হ'ব ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যোৱা সময় 1 ঘণ্টা কমি যাব কাজিৰঙাৰ মাজেদি নহয় আমি কাজিৰঙাৰ ওপৰেদি যাম আপোনালোকে জানি ভাল পাব এসময়ত নেশ্যনেল হাইৱেত অসমত ট্ৰাক চলিব নোৱাৰিছিল গাড়ী চলিব নোৱাৰিছিল ভগৱানে কৰিলে অহা 14 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়া মৰাণলৈকে আহিব গাড়ীয়েদি নহয় প্লেনেদি আহি ৰাস্তাত তেওঁ অৱতৰণ কৰিব মৰাণৰ ৰাস্তাত সেইদিনাখন ৰাফেল নামিব সুখয় নামিব বিমান বাহিনীৰ বিমান নামিব আৰু ভাৰতৰ ভিতৰতে ৰাস্তাৰ ওপৰত প্লেন নমা আমি অসম এখন অগ্ৰণী ৰাজ্যলৈ ৰূপান্তৰ হ'ম কোনে কল্পনা কৰিছিল যে মৰাণৰ ৰাস্তাত য'ত নেকি ট্ৰাক চলিব নোৱাৰে তাত প্লেন নামিব তাত যুদ্ধ জাহাজ নামিব আজি আমি কোনে কল্পনা কৰিব পাৰিছিলো যে আমাৰ নুমলীগড় আৰু গোলাঘাটৰ মাজত টানেল হ'ব টানেলেদি ৰেলো যাব পাৰিব টানেলেদি গাড়ীও যাব পাৰিব আমি কোনো অসমীয়াই সপোন দেখা নাছিলো যে ইমানবিলাক কাম আমাৰ ৰাজ্যত কেতিয়াবা সম্ভৱ হ'ব এই কাম কোনে কৰিলে এই কাম আমাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিলে অমিত শাহ ডাঙৰীয়াই কৰিলে সেয়ে মই ডিব্ৰুগড়ৰ ৰাইজক অনুৰোধ জনাম যে আমি ডিব্ৰুগড়ত আছো কিন্তু দিল্লীত নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে আপোনালোকে সকলোৱে দীঘলীয়া এটা হাত চাপৰিৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সকলোৱে অভিনন্দন জনাম কাৰণ এয়া আমাৰ জাতিৰ বাবে গৌৰৱ এয়া আমাৰ অসমৰ বাবে গৌৰৱ আৰু মই আপোনালোকক ক'ব পাৰো তৃতীয়বাৰৰ বাবে আপোনালোকে অসমত বিজেপি চৰকাৰ নিৰ্মাণ কৰক দেশৰ ভিতৰতে আমাৰ ৰাজ্যখন আটাইতকৈ অগ্ৰণী ৰাজ্য হিচাপে নিৰ্মাণ হ'ব সকলোৱে বিজেপিক ভোট দিবনে নিদিব পুৰা ডাঙৰ কৰি ক'ব লাগিব নহলে দিল্লীত নুশুনিব বিজেপি চৰকাৰ আনিবনে নানিব আৰু অলপ ডাঙৰ কৰি ক'ব লাগিব অমিত শাহ জিয়ে শুনাকৈ आप लोग बीजेपी को वोट दे के सरकार बनाएगा कि नहीं बनाएगा पक्का এইফালে কত पक्का बीजेपी सरकार হব 100% হব এবাৰ মই নুকুৱাকৈ কক বিজেপি চৰকাৰক আপোনালোকে ভোট দিবনে নিদিয়ে আৰু অলপ ডাঙৰ কৰি কক বঢ়িয়া
আপোনালোক সকলোকে মই বহুত বহুত ধন্যবাদ জনাইছো ভগৱানক প্ৰাৰ্থনা জনাইছো যে মোক অসমৰ মুখ্যমন্ত্ৰী পৰমাত্মাই মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ দিছিলে আৰু মই ডিব্ৰুগড়ৰ বাবে বিধানসভা লৈ আহি আমাৰ ৰাজ্যৰ ইতিহাসত এটা মাইলৰ খুঁটা স্থাপন কৰাৰ কামত নিজক জড়িত কৰিব পাৰিলো আপোনালোকৰ আশীৰ্বাদৰ বাবে ভগৱানৰ অনুগ্ৰহৰ বাবে মই পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো ধন্যবাদ জয় হিন্দ বন্দে মাতৰম